বহচোন কি হ'ল তোৰ চাকৰি হ'ল নেকি ঠিক ধৰিছ ভণ্টি মই আমেৰিকাৰ এটা প্ৰাইভেট কোম্পানীত সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে নিযুক্তি পাইছো এয়া লম মোৰ মিঠা মইতো কৈছিলো নে নাই দাদা তোৰ চাকৰি হ'বই ঠিক কৈছো ভণ্টি বোপাই দেউতাৰ বৰ আশা আছিলে ল'ৰা ইঞ্জিনিয়াৰ হ'ব এতিয়া দেউতাৰ নাই যদিও তোক ওপৰৰ পৰাই আশীৰ্বাদ কৰি থাকিব দেউতাৰে অৰুণ তপন দেখোন ভাল সময়তে আহিছ কিবা ভাল খবৰ আছে চাকৰি পালো নহয় চাকৰি পালি আমেৰিকাৰ এটা কোম্পানীত সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে নিযুক্তি পালো আৰু কোম্পানীয়ে মোক অহা যোৱা থকা খোৱা কমপ্লিট ফ্ৰী দিছে হয় নেকি হয় বঢ়িয়া খবৰ দুষ্টি গলে লাগি যাওঁ দুষ্টি মই জানো তই চাকৰি এদিন পাবি কাৰণ তই এইখন গাঁৱৰ মেধা সম্পন্ন যুৱক হ'ব ইমান ওপৰত থাব নালাগে তাৰ চাকৰিটোক লৈ মই বহুত সুখী কিন্তু সি যে মোক এৰি বহুত দূৰলৈ গুচি যাব আপুনি চিন্তা নকৰিব খুৰীদেউ ফৌজত থকা ল'ৰাবোৰলৈ চাওকচোন সিহঁতে কিমান দিনৰ মূৰত মাক দেউতাকৰ ওচৰলৈ আহিব পাৰে তাতে ইটো এটা শপত দৰমহাৰ চাকৰি পাইছে এইটো আপোনাৰ কাষলৈ ফ্লাইটত আহিয়ে থাকিব নহয় ঠিকেই কৈছো বন্ধু তথাপিও সি মোক বুকু সুদা কৰি বহুত দূৰলৈ গুচি যাব খুৰীদেউ সি এটা ভাল চাকৰি পাইছে নহয় তাক আপুনি হাঁহি মুখেহে পঠাব লাগে খুৰীদেউ মোলৈকে চাওকচোন মই এম এ পাছ কৰা বহুদিন হ'ল আজিলৈকে এটা চাকৰিও যোগাৰ কৰিব নোৱাৰিলো মই চাকৰি এটা পাম বুলি মা ঢুকাল দেউতাও এতিয়া অসুস্থ তথাপিও টিউচন কৰি যেনে তেনে ঘৰখন চলাই আছো খুৰীদেউ তপন খুৰীদেউ তোমাৰ মা নাই বুলি তুমি চিন্তা নকৰিবা ময়ে তোমাক মাৰ মৰম দিম তুমি মোৰ ওচৰলৈকে আহিবা সদায় আপোনালোকৰ মৰমৰ মাজতে মই জীয়াই আছো খুৰীদেউ এতিয়া এনেকেই কথা পাতি থাকিবি ভণ্টি যা তো চাহ বনাবি তই ঘাইজনীকে চাহ বনাবলৈ কৈছ হেৰি নহয় এই বান্দৰীজনীৰ কাৰণে সেই আমেৰিকাতে দৰা এটা চাবি আমি আকৌ আমেৰিকাৰ দৰালৈ যাব লাগিব নহয় পিছে বান্দৰ তয়ো বিয়াখন পা নহলে দাড়ি চুলি পকি পৰাপাত হব তোক মই যাওঁ দেই চাহ তাই চাহ বনাবলৈ গলেই নহয় বল আমিও বহো একেলগে চাহ খাওঁ মা ওলালি এনেকে মই যাম হ'ব দে ভালকে যাবি ফোন কৰি থাকিবি আৰু শুন ভালকে খোৱা বোৱা কৰিবি দেই তুমি চিন্তা কৰি নাথাকিবা আমি দৰৱ পাতিবিলাক সময়ত খাবা দাদা বিহু দুখতে মোলে সেই আধা খোৱা আপেলৰ চিন থকা মোবাইলটো যে সেইটো লৈ আহিবি আৰু তাত ভালকৈ থাকিবি ভালকৈ খাবি হ'ব দে তই এইবিলাক চিন্তা কৰি নাথাকিবি আজিৰ পৰা মাৰ সম্পূৰ্ণ দৰৱ পাতি দায়িত্ব তোক দিলো তই সেইবোৰ চিন্তা কৰিব নালাগে ছাৰ আপুনি ওলালে ওলালো মই আৰু ভালকৈ পঢ়া শুনা কৰিবা হ'ব ছাৰ কিন্তু আপুনি যদি গুচি যায় মোক অংক কোনে শিকাব তুমি চিন্তা নকৰিবা মই তপন ছাৰক কৈছো নহয় আৰু তুমি তোমাৰ মা দেউতাক কবা যে ছাৰে নতুন চাকৰি এটাৰ কাৰণে আমেৰিকা গৈছে হ'ব ছাৰ মই কম হেপী জাৰ্ণি মই এতিয়া যাওঁ ঠিক আছে ছাৰ দাদা আচ্ছা অৰুণ বস্তু বাহানিবোৰ লৈছ নহয় লৈছো মা আৰু ভণ্টিক তই চাবি ঠিক আছে আৰু পাৰিলে ভণ্টি পঢ়া শুনাটো অলপ তই চাই দিবি আৰু শুনচোন কথা এটা আমাৰ যে যদু খুৰা ল'ৰা বিকি তাৰো অংকটো অকণ চাই দিবি যদি পাৰ ঠিক আছে দুইটাকে মই চাই দিম বাৰু হেৰি নহয় তোৰ একাউণ্টত মই টিউচন কৰা 50,000 টকা মই ভৰাই দিছো এক্সচেঞ্জ কৰি লবি ঠিক আছে আৰু টকাটো মোক ঘূৰাই দিব নালাগে অৰুণ যাবাগে নেকি এতিয়া খুৰা যোৱা উপায় ভালে কুশলে যাবা দেহাৰ প্ৰতি যত্ন লবা আৰু বহুতকে দেখিছো বিদেশত গৈ পেলাই নিজৰ জন্ম জেগাটো পাহৰি যায় তুমি যাতে এইবোৰ নকৰা আৰু মনত ৰাখিবা মাৰজনী ঘৰত আছে মাৰ প্ৰতি অকমান দায়বদ্ধতা আছে তোমাৰ গতিকে খবৰ খাতি লৈ থাকিবা ঠিক আছে দেই এনেকৈনো পিন্ধ এইবোৰ এতিয়া অন্ধ অন্ধ লাগিছে চোৱা বহুত লোকক দেখিছো বিদেশত গৈ নিজৰ মাক আৰু দেশখনক পাহৰি যায় আৰু বহুতকো দেখিছো নিজৰ মাক আৰু দেউতা ঘৰখন গাঁওখন পাহৰি নাযায় তুমি সেইজন ব্যক্তি হবা দেই খুৰাহঁতৰ কথাখিনি ভালকৈ মনত ৰাখিবি দেই ঠিক আছে মা
খুৰীদেউ ইয়াক মই অকণমান আগবঢ়াই থৈ আহোঁ যোৱা ভাল কৰি যাম দেই বেগটো মই লওঁ দিয়া দাদা তোৰ চশমাযোৰ মা দাদাক ফোন এটা কৰচোন তাৰ কি নিজৰ এবাৰো মনত নপৰে নেকি ময়ে ফোন লগাই থাকিব লাগে যে হ'ব দে তই কৰচোন লগাই আছো পাতি ল'বা যিমান মন যায় পুতেৰাৰ লগত দাদা হেল্ল' দাদা ভণ্টি কওক কি কৰিছ ভালে আছনে তই ভাল ভাল তই ভালে আছ মা ভালনে ভণ্টি শুনচোন মই তোক অকণ দেৰিকৈ ফোন কৰি আছো দেই তই বেয়া নাপাবি ঠিক আছে দে খুৰী কি কৰি আছে বহি আছো বহাচোন ভালে আছা ভাল আৰু খুৰী ককাই যোৱাৰ পৰা যে তাই অকণমানো পঢ়া শুনা নকৰা হ'ল তুমি অকণমান চাই দিবাচোন তই পঢ়া শুনা নকৰ নেকি তই মাৰ কথাও বিশ্বাস কৰ এনেই কৈ থাকে মই সদায় পঢ়ো জাননে নপঢ়ে তাই তুমি অকণমান চাই দিবা তোমালোক বহা মই বিকিহঁতৰ ঘৰ পাৰ হলো যাওক খুৰী সোনকালে আহিবা মা হ'ব দে মই কৈ যাম তই লিখি যাবি লাহে লাহে কবি আকৌ দেই ঠিক আছে লিখছোন সমাজ কাক বোলে বিশ্ববিশ্ৰুত সমাজ দাৰ্শনিক মেকাইভাৰ আৰু পেজে কৈছিল সমাজ সামাজিক সম্বন্ধৰ জাল গঠনি স্বৰূপ মোৰ ফালে যে চাই আছ লিখি যা এই তই যে কলি কিবা সামাজিক সম্বন্ধৰ জাল গুঠনি স্বৰূপ তাৰমানে কিনো শুন এখন জাল যেনেকৈ বিভিন্ন সূতাৰ সমন্বয়ত গঠা হয় তেনেকৈ আমাৰ সামাজিক সমাজখনৰ সামাজিক সম্বন্ধবোৰ তেনেকে জাল গুঠাৰ দৰে আছে ধৰ দেউতা মা মামা মামী যেনেকে কোনোবাৰ কাৰোবাৰ মাজত মৰমৰ সম্বন্ধ আছে কাৰোবাৰ মাজত প্ৰেমৰ সম্বন্ধ আছে হয় নে নহয় সেইটো সম্বন্ধৰ কথা এইবোৰ পঢ়া চঢ়া বাদ দে বিয়া নাপাত নেকি বিয়াখন পাত আকৌ দাড়ি চুলিবোৰ পকি বুঢ়া হবি তোৰ মূৰ সোমাব নালাগে নহয় পিছে তোৰ বিয়া নোসোমাও নেকি ঠিক আছে মই বিয়া হ'ম বাৰু পিছে দৰাটো কিন্তু তোৰ নিচিনা হব লাগিব হয়নে পিছে মোৰ কইনাজনীও আকৌ তোৰ নিচিনা হব লাগিব তোৰ লগত কোনে কথা পাতি থাকে তোৰ লগত কথা পাতি থাকিলে মই টিউচনৰ পইচা কেইটা পাওঁ মোটামুটি মই যাওঁ দে এই ৰচোন বচোন কিয় ইমান যাওঁ যাওঁ কৰি থাক মোৰ চকুত চাই কি ভাবি আছ ভাবিছো আৰু গম পাই গৈছো আৰু তই কোনখন কল্পনাৰ সাগৰত ডুবি আছ তোৰ কথাই ভাবিছো মোৰ কথা কি ভাবি আছ ভাবিছো যদি মই তোৰ গৃহিণী হৈ পেলাই তোৰ ঘৰলৈ গৈ তোক এমুঠি ভাত ৰান্ধি খুৱাও
কেনেকুৱা লাগিব মোৰ গৃহিণী তই কিয় মই ইমানে বেয়া নেকি বেয়া বাৰু নহয় তই সঁচাই কৈছনে কুহি তই ইমান নুবুজা ভাও নধৰিবিচোন মই যদি বিয়াত সোমাব লাগে তেনেহলে মই তোলৈকে সোমাম আৰু মইতো ধেমালিৰ চলেৰে কিন্তু সঁচা কথাকে কওঁ দেই এইটো কুহি কুহি মোৰ গাটো বৰ বেয়া লাগিছে একেবাৰে ঠাণ্ডা লাগি আহিছে ককালৈ ফোন এটা কৰচোন তাক চাবলৈ মোৰ বৰ মন গৈছে শুনিছানে তুমি মা মোৰ গাটো বৰ বেয়া লাগিছে দাদালে ফোন এটা কৰচোন এই দাদালে মোৰ ফোন চোন কৰিবলৈ ইচ্ছাই নাযায় জাননে খুৰীদেউ গাটো অলপ ভাল পাইছেনে নাই পোৱা ফোন নকৰোঁ আমাৰ ইয়ালৈ ফোন এটা কৰচোন বৰ মনত পৰিছে আহি মোক এবাৰ চাই যাওঁহি মোৰ গাটো বৰ বেয়া ঠিক আছে খুৰী মোৰ ফোন এটা লগাবৰ কাৰণে লাগিছেনে ফোনটো লগা নাই ময়ো ইমান ট্ৰাই কৰি থাকো সি কল বেকে নকৰে এবাৰ মাৰচোন ৰ মা চিন্তা নকৰিবাচোন তপন ক কিয় ফোন কৰিলি তই চাগে সেই টকা 50,000 বিচাৰি ফোন কৰিছ হেৰি নহয় অৰুণ চা তোৰ টকা 50,000 কাৰণে মই ফোন কৰা নাই মই তোক কৈছোৱেই তই এইখিনি মোক ঘূৰাই দিব নালাগে বুলি শুন অৰুণ তোৰ মা গাটো ভাল নহয় পাৰিলে এপাক চাই যাবি চা তপন এইখন গুৱাহাটী নহয় যে মাক গৈ মই চাই আহিব পাৰিম আৰু তাতে অফিচৰ কামতো মই ব্যস্ত থাকো মাক তহঁতে চোৱা চিতা কৰ তাতে অহা মাহত মোৰ বিয়াও আছে কি তই বিয়া পাতিবি ছোৱালী চাগে আমেৰিকাত থকা অসমীয়া ছোৱালী ন আমেৰিকাৰ ছোৱালী ক'ত মই অসমৰ ছোৱালী বিয়া পাতিম ইয়াত থাকি কি আমেৰিকান ছোৱালী ঐ শুনচোন আমাক কিন্তু বিয়ালে মাতিবি দেই তহঁতক নিমন্ত্ৰণ দি কি লাভ তহঁতৰ হাতত ইমান পইচা আছে জানো যে আমেৰিকাত আহি বিয়া খাব পাৰিবি তই ঠিকেই কৈছ বাৰু আমি ভিকহুবোৰে ক'তনো আমেৰিকাত গৈ বিয়া খাব পাৰিম হ'ব দে পাৰিলে মাৰক এবাৰ চাই যাবি ৰাখিছো দে কি ক'লে সি বিয়া পাতিব আমেৰিকান ছোৱালী আমেৰিকান ছোৱালী বিয়া পাতিব সি আমাক এবাৰো নকলে সি যে বিয়া পাতিব তাক আৰু তহঁতে ফোন কৰিব নালাগে সি আহিব নালাগে আৰু ইয়ালে সি আমেৰিকান ছোৱালী বিয়া পাতিছে খবৰ এটা নিদিম যি পুত্ৰই দেশৰ মাতৃক চিনি নাপায় যি পুত্ৰই নিজৰ জন্মদাত্ৰীক চিনি নাপায় আত্মীয় কুটুমক চিনি নাপায় তেনে পুত্ৰ মোক নালাগে সি আৰু আহিব নালাগে মই তাক তেজ পুত্ৰ
কৰি তপন কুহি মই মৰিলো তহঁতে তাক নেমাতিবি সি মোক মুখাগ্নি কৰিব নালাগে মোৰ মুখাগ্নি কৰিবলৈ মোক পুত্ৰ নালাগে মই মৰিলে তহঁত দুটাই মোক মুখাগ্নি কৰিবি কি হৈছে মা মোৰ বৰ বিষাইছ মা তোমাৰ তৎগতালো মা এইবোৰ কি কৈ আছা তুমি আগত সহজ হৈ লোৱাচোন মানুহজনী মোক মুখাগ্নি কৰিব নালাগে আমি আছো ন খুৰী তহঁত দুটাই মোক মুখাগ্নি কৰিবি মা কিয় এইবোৰ কথা কৈ আছা মা কি হৈছে মা তোমাৰ পানী খাবা মা 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 কি হৈছে মা তপন দা চাওকচোন মা কি হৈছে খুৰী পানী এখন আনি মাৰ বিকাশ ভাল হৈ যাব খুৰী আপুনি চিন্তা নকৰিব মা 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 কিবা কোৱাচোন মা মা তপন দা চোৱাচোন কি হৈছে ভাল হ'ব খুৰী মা 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 কিবা কোৱা আকৌ মা অ মা তপন দা মায়ে কিয় একো নকয় মা অ মা 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 কিবা এটা কোৱাচোন মা কুহি অ মা মায়ে আৰু নেমাতে কুহি কিয় তপন দা মায়ে আমাক এৰি গুচি গলো কি মা গুচি গল মা নেগানিবি কুহি অ মা দেউতাই এৰি যোৱাৰ দৰে তুমিও আমাক এৰি গুচি গলা মই বহুত অকলশৰীয়া হৈ গলো চিন্তা নকৰিবি কুহি তোৰ কাষত মই আগতেও আছো আৰু ভৱিষ্যতলৈও থাকিম তোমাৰ বাহিৰেনো মোৰ আছে কোন ঐ কিয় চিন্তা কৰি থাক এবাৰ হাঁহি দে না ঐ অহা ৰাস পূৰ্ণিমাৰ দিনা তোক পলুৱাই লৈ গুচি যাম মই পলাই নাযাও নহয় একেবাৰে গৃহিণী হৈ তোৰ ঘৰলৈ ভাত ৰান্ধিবলৈ যাম লাডেন আছিল পলাই গৈ পাকিস্তান তোমাক পিছে পলাই লৈ ৰাম ৰাজস্থান অ বান্দৰ মই ৰাজস্থান নাযাও নহয় তোৰ ঘৰলৈকেহে যাম মোৰ কাষতে সদায় থাকিবি